রাহুল গান্ধীক ভাবুকি প্রদানের বিরুদ্ধে হাওড়াঘাট থানাত এজাহার দাখিল কংগ্রেস দলর। ভারতীয় জাতীয় কংগ্রেস দলর নেতা তথা বিরোধী দলর দলপতি রাহুল গান্ধীক বিজেপি দলর নেতা ক্রমে তরবিন্দর সিং মারোয়া, রবীন্দ্র বিট্টু, রঘুরাজ সিং আর সঞ্জয় গায়কোয়াড়ে ভাবুকি প্রদান করে তেখেতর জিভা কাটিয়ে নিলে 11 লাখ টাকা পুরস্কার প্রদান করা হব বলে যে মন্তব্য আগবঢ়াইছে, ইয়ার প্রতিবাদত কংগ্রেস দলর নেতাসকলে নিজ নিজ এলাকার থানাত এজাহার দাখিল করে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে বুলি দাবী জনোৱা পৰিলক্ষিত হয়। সেই মৰ্মে আজি পাহাৰীয়া কাৰ্বি আংলং জিলাৰ হাওড়াঘাট ব্লক কংগ্ৰেছ কমিটিৰ কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলৰ দ্বাৰা হাওড়াঘাট থানাত এজাহাৰ দাখিল কৰা হয়। উক্ত এজাহাৰ দাখিল কৰাৰ সময়ত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সঞ্জীৱ তেৰণ উপস্থিত থাকে। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কংগ্ৰেছ কমিটিৰ নিৰ্দেশ আৰু কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি মাননীয় বিদ্যা সিং ৰম্পী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে যে যোৱা 11 ছেপ্টেম্বৰৰ পৰা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা, সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা আৰু বিৰোধী দলৰ দলপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত বিজেপি দলৰ কিছু মন্ত্ৰীৰ ফালৰ পৰা ভাবুকি প্ৰদান কৰা হৈছে। আনকি তেখেতৰ জিভা কৰ্তন কৰিলে 11 লাখ টকা পৰ্যন্ত তেখেতক পুৰস্কাৰ দিম, তেনেধৰণৰ বক্তব্য আগবঢ়াইছে। গতিকে আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ গণতন্ত্ৰলৈ যিটো ভাবুকি আহিছে, আমি আচলতে গণতন্ত্ৰৰ দেশৰ নাগৰিক হয়নে নহয়, আমাৰ গণতন্ত্ৰ আছেনে নাই, আৰু গণতন্ত্ৰত বিৰোধী দলৰ সদায় এটা ভূমিকা আছে, সেইটো গণতান্ত্ৰিক অধিকাৰ যে যিখন চৰকাৰ চলি থাকে সেই চৰকাৰখনে কেনেধৰণৰ কাম কৰি আছে, সেই কামবিলাকৰ ওপৰত যিবিলাক জনবিৰোধী কাম, সেই কামবিলাকৰ ওপৰত সদায় নজৰ ৰাখে আৰু জনবিৰোধী কামবিলাকৰ ওপৰত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মাননীয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদ আৰু মাত মাতি আহিছে। আৰু তেখেতৰ এই শক্তিশালী যি ভূমিকা, সেই ভূমিকাক আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতাসকলে ভয় খাইছে, মাননীয় প্ৰধানমন্ত্ৰীয়ে ভয় খাইছে আৰু ভয় খাই তেওঁক ভয় ভাবুকি দেখুৱাই তেওঁৰ যাতে তেওঁৰ বাক ৰুদ্ধ কৰিব পাৰে তেনেকুৱা এটা প্ৰচেষ্টা ভাৰতীয় জনতা পাৰ্টীয়ে কৰিব বিচাৰিছে। যোৱা 11 ছেপ্টেম্বৰ 2024 তাৰিখে বিজেপি দলৰ লিডাৰ তৰবিন্দৰ সিং মাহুৱাই এটা তেখেতক ভাবুকি প্ৰদান কৰিছিলে, তেখেতক পানে মৰাৰ, যে তেওঁৰ আইতায়েক আৰু তেওঁৰ দেউতাকৰ যি উগ্ৰবাদে তেওঁলোকক হত্যা কৰিছিলে আৰু প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াক যেনেধৰণে বোমৰ লগত উৰুৱাই দিছিল, তেনেধৰণে পানে মাৰাৰ তেওঁক এটা ভাবুকি প্ৰদান কৰিছে। ইয়াৰ পিছত 15 ছেপ্টেম্বৰ 2024 মিনিষ্ট্ৰী অফ ষ্টেট ৰেলৱে ৰণবীৰ বিথু তেখেতে ৰাহুল গান্ধী ডাঙৰীয়াৰ তেখেতক এজন টেৰৰিষ্ট, উগ্ৰপন্থী বুলি তেওঁ কৈছে, যে ৰাহুল গান্ধী বিৰোধী দলৰ দলপতি নহয়, তেখেত এজন উগ্ৰপন্থী। এনেধৰণৰ কিছুমান অবাস্য তেওঁলোকে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও 2024 চনৰ 16 ছেপ্টেম্বৰ তাৰিখে শিৱসেনা সিন্ধে MLA সঞ্জয় গায়কোৱাড় পাব্লিকলি এনাউন্স কৰিছে যে যিজন ব্যক্তিয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ জিভাখন কাটি আনিব পাৰে তেওঁলোকৰ ফালৰ পৰা 11 লাখ টকা পুৰস্কাৰ দিয়া হ'ব। গতিকে এই গণতান্ত্ৰিক এখন দেশত বিৰোধী দলৰ নেতাসকলে যেতিয়া তেওঁলোকৰ কাম কাজৰ ওপৰত চোকা নজৰ ৰাখে, তেওঁলোকে বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই আমাৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কোনো কাৰণতে এইবিলাক কথা গ্ৰহণ নকৰে। গতিকে আমি আজি অকল আমাৰ হাওড়াঘাট থানাতেই নহয়, সৰ্বভাৰতবৰ্ষত আৰু লগতে অসমৰ লগতে কাৰ্বি আংলঙৰ জিলাৰ প্ৰত্যেকখন থানাতে আমি তেওঁলোকৰ ওপৰত এখনি FIR প্ৰদান কৰিছোঁ। আৰু সেই মৰ্মে আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মাননীয় সঞ্জীৱ তেৰণ ডাঙৰীয়া আৰু সম্পাদক আমাৰ নয়ন বৰ্মন ডাঙৰীয়াৰ উপস্থিতিত আমি আজি
হাওৰাঘাট থানাৰ OC দেৱক এখনি আমি FIR প্ৰদান কৰিছোঁ যাতে এনেধৰণৰ কোনো ধৰণৰ ভয় ভাবুকি আমি ভয় নাখাওঁ আৰু তেওঁলোকে এইবিলাক অগণতান্ত্ৰিকভাৱে যিখিনি আমাক ভয় ভাবুকি দেখুৱাইছে তাৰ যাতে বিহিত ব্যৱস্থা প্ৰশাসনে লয় তাৰ বাবে আমি এই এজাহাৰখন আজি প্ৰদান কৰিছোঁ।